কামৰ মাজতে ভিডিঅ'টো পাকঘৰৰ পৰা আৰম্ভ কৰিছোঁ আৰু বহুত পোহৰ আহি আছে, সেইখিনি বৰ বেছি গুৰুত্ব নিদিব যিহেতু ঘৰ ভাঙি থোৱা আছে আৰু সেইকাৰণে এফালে আকৌ আজি আমাৰ বাৰ আছে 9 মাহৰ নিয়মখিনি। আগতেও মই পঞ্চামৃত আৰু সাতমহীয়া নিয়মখিনি যিহেতু ভিডিঅ' দিছিলোঁ আৰু এফালে ভিনদেউ কিন্তু অফিচৰ কামত যাব লগা হোৱাৰ বাবে এনেকৈ সোনকালে আশীৰ্বাদ লৈ গ'লগৈ। তাৰপিছত আমি চাহৰ ব্যৱস্থা কৰি আছোঁ। এফালে মা আৰু খুৰীয়ে মানে এইখিনি ভাগ কৰি আছে। যি যা যোগাৰ কৰিছোঁ অকণমানকৈ দেখাইছোঁ, যদিও মানে বৰ বেছি আয়োজন কৰা নাইকিয়া, প্ৰতিবাৰে দেখাইছোঁ যিহেতু এইবাৰনো কিয় ৰৈ যাওঁ সেই বুলি অকণমান এনেকৈ আৰু দেখাই দিলোঁ। তাৰপিছত যিহে গৰম, গোপিনীসকলে আকৌ বোলে নেমু চৰবত খায়, সেই বুলি ভণ্টি আৰু মই যোগাৰ কৰাত লাগি গ'লোঁ। আৰু এইফালে আছে পিঠাগুড়ি। আজি যিহেতু মূল বস্তু পিঠাগুড়ি, সেইকাৰণে আৰু এইফালে দেখাই দিছোঁ অকণমান। এইফালে আকৌ আমাৰ বৌয়ে প্ৰসাদ ধুই আছে। আমাৰ প্ৰসাদ অৱশ্যে থাকিবই দেই, বহুতৰ অৱশ্যে নাথাকে সেইটো গম পাওঁ, যিহেতু সকলোৰে নিয়মবোৰ বেলেগ বেলেগ, একো নাই। তাৰপিছত এফালে এয়া নাম আৰম্ভ কৰিয়ে দিলে। এতিয়া অকণমান আপোনালোকক নামৰ ভিডিঅ' আগবঢ়াইছোঁ, শুনি পেলানি জনাব দেই কেনে হৈছে। আজি অৱশ্যে বহুতখিনি নিয়ম দেখাবলৈ থাকিয়ে গ'ল। ঘৰত সৰু কৰ্ম এটা হ'লেও কিমান কাম ওলায় সেয়া হয়তো সকলোৱে জানে। যি কি নহওক খোৱা বোৱাবোৰ যিহেতু সদায় দেখাই থাকোঁ, আজি সেইখিনি দেখুওৱা নাই আৰু। এফালে বা আৰু গৰমৰ কথাটো ক'বই নালাগে, এয়া আছিলে বাৰ শেষৰটো সকাম, সকলোৱে আশীৰ্বাদ কৰিব।